ইলেকশ্যনৰ কেনে প্ৰস্তুতি চলিছে আপোনালোকৰ বিটিআৰত কি ভূমিকা থাকিব বিটিআৰ ইলেকশ্যনত আমি হয়তো সামান্য ধৰণে কম কেইটামান সিটত অংশগ্ৰহণ কৰিম তাৰ কাৰণে কাম কাজ চলি আছে কেইবাজনো বহুত ইম্পৰ্টেণ্ট লিডাৰ কিন্তু কংগ্ৰেছে কৈয়ে দিলে যে আমি অকলে খেলিম বিটিআৰত পঞ্চায়ত নিৰ্বাচন নিচিনা কৰিলে আকৌ মানে পঞ্চায়ত ইলেকশ্যনত তেওঁলোকে অকলে খেলি ৰিজাল্টটো কংগ্ৰেছে পাই থৈছে এতিয়া আকৌ বিটিআৰ যদি অকলে খেলে তেতিয়াহ'লে হয়তো তেওঁলোকৰ মানুহকেইজন যিকেইজন তাত আছে কৰ্মীকেইজন ৰৈ যাব তেওঁলোকৰ দলৰ কৰ্মীকেইজন ৰৈ যাব সকলো ঠাইতে কেণ্ডিডেট দিলে কিন্তু তাৰ ফলত বিজেপি লাভৱান তাৰ ফলত শাসক দল বিজেপি আৰু ইপিপিএ লাভৱান সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ যে কংগ্ৰেছ বিপিএফ ৰাইজৰ দল আৰু চিপিআই এই চাৰিটা পাৰ্টি আমি তাত আছোঁ এই চাৰিটা পাৰ্টি আমি একলগ হ'ব লাগে আৰু বিজেপিৰ বিৰুদ্ধে আৰু ইপিপিএলৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ ইলেকশ্যন খেলি আমি বিটিআৰ অঞ্চলত বিজেপিক প্ৰতিহত কৰিব লাগে এইটোৱেই হ'ল আমাৰ ষ্টাইল ইতিমধ্যে গৌৰৱ গগৈ নেতৃত্ব লোৱাৰ প্ৰায় এমাহে হ'ল মিত্ৰতাৰ কোনো ইংগিত নাই তেওঁলোকে কৈছে আমি দলটো শক্তিশালী কৰি লওঁ কিবা দিছে নেকি মিত্ৰতা ইংগিত এতিয়ালৈকে কোনো যোগাযোগ হোৱা নাই কোনো ফৰ্মেল যোগাযোগ নাই কংগ্ৰেছৰ তৰফৰ পৰা মিত্ৰতা সন্দৰ্ভত এতিয়ালৈকে আমাৰ লগত কোনো ধৰণৰ ফৰ্মেল যোগাযোগ কৰা নাই গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়ালৈকে আমাক মানে মোৰ মাৰ খবৰ ল'বলৈ যোৱা দিনা ফোন কৰিছিলে তাৰ বাহিৰে কোনো ৰাজনৈতিক বিষয়ত ফোনো কৰা নাই আমি বিভিন্ন ধৰণে যোগাযোগ কৰি আছোঁ বা তেখেতসকলৰো কিছুমান মানুহে আমাৰ লগত যোগাযোগ কৰি আছে কিন্তু এতিয়ালৈকে ফৰ্মেলি বিৰোধী ঐক্যবদ্ধ কৰিবৰ কাৰণে 2026 যাতে আমি বিজেপিক ঘূৰাব পাৰোঁ তাৰ কাৰণে কংগ্ৰেছ আৰু ৰাইজৰ দল বিশেষভাৱে এই দুটা দল একলগ হ'বৰ কাৰণে যি ধৰণৰ আনুষ্ঠানিক আলোচনা আৰম্ভ হ'ব লাগিছিলে এতিয়ালৈকে আলোচনা হোৱা নাই সময় গৈ আছে বিলম্ব হৈছে দেৰি হৈছে কিন্তু সোনকালে হ'লে ভাল আছিলে আমি আশা কৰি ৰৈ আছোঁ যে কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ পিনৰ পৰা সকলো ধৰণৰ মানে জেচাৰ দেখুৱাই থকা হৈছে আমি এটাও শব্দ কংগ্ৰেছৰ বিৰুদ্ধে ক'তো এটা শব্দও কোৱা নাই যিদিনাৰ পৰা গৌৰৱ গগৈ সভাপতি হৈছে যিদিনাৰ পৰা গৌৰৱ গগৈ সভাপতি হৈছে ৰাইজৰ দলে সদায় সদিচ্ছা প্ৰকাশ কৰি আছে গৌৰৱ গগৈ সভাপতি হোৱাৰ কাৰণে আদৰণি জনাইছোঁ মই ছ'চিয়েল মিডিয়াত কৈছোঁ মই সাংবাদিকসকলক মাতি আনি কৈছোঁ যে গৌৰৱ গগৈক আমি আদৰণি জনাইছোঁ তেওঁৰ দিনত কংগ্ৰেছ অধিক শক্তিশালী হ'ব আৰু আমি সকলোৱে মিলি 2026 বিজেপি ঘূৰাব পাৰিম এতিয়ালৈকে গৌৰৱ গগৈৰ তৰফৰ পৰা বা কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে এতিয়ালৈকে কোনো ধৰণৰ প্ৰস্তাৱো অহা নাই আলোচনাও পোৱা নাই বা মিনিমাম কথাখিনিও আৰম্ভ অকলে খেলিম বুলি খেলিলে কি হ'ব তাৰপিছত তেওঁলোকে আকৌ ভাবিছে নেকি সেইটো মই নাজানো সেইটো আপোনালোকে গৌৰৱ গগৈক সুধিব যিটো প্ৰশ্ন গৌৰৱ গগৈক সুধিব লাগে সেইটো মোক সুধিটো ৰিজাল্ট নাপাব আমি একলগ হ'বৰ কাৰণে প্ৰস্তুত যদি কংগ্ৰেছে বিচাৰে আজি যদি কয় আজিয়ে লগ হৈ যাম কাইলৈ যদি কয় কাইলৈকে কংগ্ৰেছৰ লগত লগ হৈ যাম পৰহিলৈ যদি কয় পৰহিলৈকে লগ হৈ যাম কাৰণ আমি এইটো কংগ্ৰেছক ভাল পায় বা কংগ্ৰেছৰ লগ নহ'লে আমি আৰু 26ৰ কাৰণে বিজেপিক ঘূৰাবৰ কাৰণে এলায়েন্স কৰিবৰ কাৰণে আমি প্ৰস্তুত পূৰ্বে মুখ্যমন্ত্ৰী